এয়া গাহৰি মাংস, এয়া লোকেল ৰৌ মাছ, কণী। আজি দুপৰীয়াৰ কাৰণে এয়া আইটেম। ভিডিঅ' দিয়াত লেটে হৈ গ'ল আজি। এয়া ব্ৰইলাৰ মাংস, এয়া মাংস মাছৰ কাৰণে জিৰা ফ্ৰাই কৰা হৈছে, পিঁয়াজ জলকীয়া, এয়া গাহৰি ফ্ৰাই। বঢ়িয়াকৈ গাহৰি ফ্ৰাই কচু ফুলি দি গাহৰি মাংস বনোৱা হ'ব। কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব। যিবিলাকে নাখায় ঘিণ নকৰিব, বেয়া নাপাব। আমি আৰু ট্ৰাইবেল মানুহ, খাবই লাগিব। অসমীয়া হ'লেও এতিয়া ট্ৰাইবেলে ক'ব লাগিব, কাৰণ কিয় বহুত অসমীয়াই ঘিণ কৰে, কিন্তু লুকাই লুকাইও খায় না কিছুমানে। এয়া ব্ৰইলাৰ মাংস আলু দি বনোৱা। মই আৰু মানে একদম ট্ৰাইবেলৰ লগত মিলি যাওঁ তাৰমানে। এয়া গাহৰি আৰু কচু ফুল। বেয়া নাপাব আৰু খোৱাবিলাক দেখাৰ কাৰণে। বহুতে 400 টকা কিলো গাহৰি মাংসৰ, নাখালে নহ'ব না। এয়া আমাৰ কচু ফুল গাহৰি মাংস হৈ গ'ল। এয়া মাছ ফ্ৰাই কৰা, এপিনে গাহৰি মাংস বিলাহী দি বনাব ৰেডি কৰি আছে। এয়া গাহৰি বিলাহী ঝাকাছ, দেখিছেনে কি কালাৰ হৈছে গাইছ। এয়া মাছ ফ্ৰাই হৈ আছে। আজি তামাম খাম। খোৱা ভিডিঅ' নিদিওঁ গাইছ। গুড ইভিনিং গাইছ, বাই বাই।